তো 3 নম্বৰ কোৱেশ্চনটো আছিলে যে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হয় এই প্ৰক্ৰিয়াটোৰ নাম কি তো এনসাৰ লিখিম ভূগৰ্ভৰ উষ্ণতা আভ্যন্তৰলৈ বৃদ্ধি পায় ফলত মৃত উদ্ভিদৰ স্তৰবোৰ যিমানে গভীৰলৈ সোমাই গৈছিল সেইবোৰ সিমানে বেছি তাপ পাইছিল উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই উদ্ভিদবোৰে লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয় আৰু এই প্ৰক্ৰিয়াটোৰ নাম হ'ল আংগাৰীকৰণ তো 7 নম্বৰ কোৱেশ্চন আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনটো আছে যে অসমৰ কোন কোন ঠাইত পেট্ৰলিয়ামৰ খনিবোৰ পোৱা যায় তো অসমৰ পেট্ৰলিয়ামৰ খনি পোৱা ঠাইবোৰ হ'ল ডিগবৈ গুৱাহাটী নুমলীগড় বঙাইগাঁও আৰু অসমৰ কয়লা খনিবোৰ হ'ল মাকুম লিডু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ ধুবুৰী আনহাতে জীৱাশ্ম ইন্ধন 10 নম্বৰ কোৱেশ্চনটো আছে জীৱাশ্ম ইন্ধন তো জীৱাশ্ম ইন্ধনসমূহ জীৱৰ পৰাই পোৱা যায় যেতিয়ালৈ এই জীৱসমূহ পৃথিৱীত আছে তেতিয়ালৈ আমি জীৱাশ্ম ইন্ধনসমূহ পাই থাকিম সেইকাৰণে জীৱাশ্ম ইন্ধনসমূহক নৱীকৰণযোগ্য সম্পদ বুলিও কোৱা হয় 11 নম্বৰত আমাৰ কক্ষৰ বিষয়ে সুধিছে যে কক এবিধ কঠিন সছিদ্ৰ আৰু কলা পদাৰ্থ কাৰ্বনৰ পৰা বিশুদ্ধ ৰূপ কয়লাৰ ধ্বংসাত্মক পতনৰ সময়ত বেছিভাগ অশুদ্ধি আঁতৰি যায় আৰু ককৰ সৃষ্টি হয় কয়লাতকৈ ককত কাৰ্বনৰ পৰিমাণ তুলনামূলকভাৱে বেছি তীখা উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয় 12 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম যে সাগৰত অসংখ্য ধৰণৰ জীৱ থাকে বহুত নিযুত বছৰ আগতে তৰাং সাগৰত বাস কৰা সূক্ষ্ম প্ৰাণী উদ্ভিদ বেক্টেৰিয়া আদিৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছে এই জীৱসমূহ সাগৰৰ বালি আৰু বোকাৰ তৰফৰ তলত পোত গৈছিল তাত অক্সিজেন নাথাকে আভ্যন্তৰত প্ৰচুৰ তাপ আৰু অত্যাধিক চাপ পায় ফলত বহুত নিযুত বছৰৰ অন্তত এই জীৱবোৰ পেট্ৰলিয়ামলৈ ৰূপান্তৰ হৈছে সেইকাৰণে পেট্ৰলিয়াম মাটিৰ তলত পোৱা যায় তো এতিয়া 13 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম 13 নম্বৰ কোৱেশ্চনটো আছে প্ৰাকৃতিক গেছৰ ব্যৱহাৰ তো আমি আনসাৰ লিখিম প্ৰাকৃতিক গেছ ঘৰ বা কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কিছুমান ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰিবলৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় নামৰূপৰ সাৰ কাৰখানা আৰু ইয়াৰ তাপবিদ্যুৎ প্ৰকল্প ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্প তথা অন্যান্য কিছুমান ঠাইৰ শক্তি প্ৰকল্পত এই প্ৰাকৃতিক গেছ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় তো এইখিনি আছিল 13 নম্বৰ এতিয়া 9 নম্বৰত আছে শুদ্ধ অশুদ্ধ লিখা তো ক নম্বৰটো হ'ব অশুদ্ধ খ নম্বৰ অশুদ্ধ গ নম্বৰ শুদ্ধ বাকি